শিক্ষা বিভাগৰ লগত জড়িত অতি এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ইতিমধ্যে আহিছে আৰু এখন নটিফিকেশ্যন এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ কাৰণে আহিছে কিন্তু আপোনালোকে দেখে যে এখন নটিফিকেশ্যন এখন ডিষ্ট্ৰিক্টৰ অহাৰ পিছত আমি দেখিবলৈ পাওঁ যে বাকীবিলাক ডিষ্ট্ৰিক্টতো লাহে লাহে সেই নটিফিকেশ্যনবিলাক আহে তো ক'ব গ'লে এখন নটিফিকেশ্যন খুবেই দৰকাৰী হয় প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু ইয়াতে আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিট কৰিম আচলতে কি কথা লিখা হৈছে এখন আহিছে আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল তিনচুকীয়া ডিষ্ট্ৰিক্ট চাৰ্কলৰ ফালৰ পৰা আহিছে আৰু এখন 19/1/2026 অৰ্থাৎ আজিৰ তাৰিখত আজি যিহেতু এই ভিডিঅ'টো ৰাতি প্ৰস্তুত কৰি থকা হৈছে আজি এখন নটিফিকেশ্যন আহিছে 19 তাৰিখে আৰু এখন চাওক ৰিগাৰ্ডিং ক্লিনলিনেছ ড্ৰাইভ এট স্কুল কেম্পাছ এণ্ড ছাৰাউণ্ডিংছ এৰিয়া অন 26 জানুৱাৰী 2026 তো 26 জানুৱাৰীৰ স্কুল কেম্পাছ ক্লিনলিনেছ আৰু আপোনাৰ ছাৰাউণ্ডিং এৰিয়াজবিলাক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ কাৰণে এখন নটিফিকেশ্যন আহিছে আৰু এখন কালৈকে পঠিয়াই দিছে চাওক এখন পঠিয়াই দিছে প্ৰিন্সিপাল হেডমাষ্টাৰ হেড মিষ্ট্ৰেছ অল গভৰ্ণমেণ্ট আপোনাৰ প্ৰাইভেট হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল ME LP প্ৰভিঞ্চিয়েলাইজ প্ৰত্যেকখন স্কুললৈকে পঠিয়াই দিছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তো কি আছে গোটেইখিনি কথা আমি চাম ক্লিনলিনেছৰ ওপৰত এখন কি নটিফিকেশ্যন আহিছে যিহেতু গোটেইখিনি কথা ইয়াতে লিখা হৈছে আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে তো বিষয়টো ইতিমধ্যে আমি অৱগত কৰিছোঁৱেই যে 26 জানুৱাৰী 2026 তাৰিখে বিদ্যালয় চৌহদ আৰু আশে পাশে পৰিষ্কাৰ অভিযান সম্পৰ্কে তো ইয়াতে লিখিছে উপৰোক্ত বিষয়ৰ প্ৰসংগত জনাবলৈ সন্মানবোধ কৰিছোঁ যে গণতন্ত্ৰ দিৱস 26 জানুৱাৰী 2026 উদযাপনৰ অংশ হিচাপে পৰিষ্কাৰ স্বাস্থ্যবিধি আৰু নাগৰিক দায়িত্ববোধ বৃদ্ধি কৰাৰ উদ্দেশ্যে এইটো আদেশ দিয়া হৈছে যে 26 জানুৱাৰী 2026 তাৰিখৰ পৰা বিদ্যালয় চৌহদ আৰু তাৰ আশে পাশে এটা পৰিষ্কাৰ অভিযান অনুষ্ঠিত কৰিব লাগিব এই কাৰ্যসূচীত সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তলত উল্লেখিত কাৰ্যসমূহ অনিবাৰ্যভাৱে সম্পন্ন কৰিব লাগিব তো ইয়াতে দিছে নম্বৰ 1ত বিদ্যালয় চৌহদ শ্ৰেণীকক্ষ কৰিডৰ খেলপথাৰ আদি পৰিষ্কাৰ কৰা নম্বৰ 2ত দিছে আৱৰ্জনাৰ সঠিক পৃথকীকৰণ ভিজা শুকান ডাষ্টবিন ব্যৱহাৰ কৰা নম্বৰ চিত দিছে পানী নিষ্কাশন ব্যৱস্থা পৰিষ্কাৰ কৰা নম্বৰ ডিত দিছে তীক্ষ্ণ আৰু বিপদজনক আৱৰ্জনা হাতত নোলোৱা উচ্চ কৰ্তৃপক্ষই পৰিষ্কাৰ অভিযান পৰিদৰ্শনৰ বাবে বিদ্যালয়সমূহ ভ্ৰমণ কৰিব 26 জানুৱাৰী 2026 তাৰিখে পতাকা উত্তোলন অনুষ্ঠানৰ সময়ত সকলো শিক্ষক অশিক্ষক কৰ্মচাৰীক নিৰ্ধাৰিত সময়ত বিদ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু শিক্ষাক্ষেত্ৰত উপস্থিতি দাখিল কৰাটো বাধ্যতামূলক সেয়ে শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীৰ পৰা কোনো অজুহাত গ্ৰহণ কৰা নহ'ব বুলি নিশ্চিত কৰিবলৈ আপোনালোকক নিৰ্দেশ দিয়া হৈছে তো দেখিলে এখন নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনখনৰ জৰিয়তে প্ৰত্যেকজন শিক্ষক বা প্ৰত্যেকজন কৰ্মচাৰী যিখন স্কুলত কৰ্মৰত হৈ থাকে তেওঁলোক প্ৰত্যেকে আহিব লাগিব ৰিপাব্লিক ডেৰ দিনা আহি পেলাই তেওঁলোকে শিক্ষাক্ষেত্ৰ এপত তেওঁলোকে উপস্থিতি দিব লাগিব এটেণ্ডেঞ্চ দিব লাগিব গতিকে এখন বৃহৎ নটিফিকেশ্যন আছিলে আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব